হাতত সময় একেবাৰে কম থাকিলে কৰিবলগীয়া কাম বহুত থাকিলে মূৰত যথেষ্ট চিন্তা আহি থাকে আৰু সেই চিন্তাৰ কাৰণে ৰাতিপুৱা শুই উঠিবলৈ এলাৰ্ম দিয়াৰ প্ৰয়োজন নাই নিজে নিজে সাৰ পোৱা যায় সাধাৰণতে মই ৰাতিপুৱা অকনমান দেৰিকে উঠো দেৰি মানে কি 7:30 মানত উঠি আছিলো কিন্তু এইকেদিন খুব সোনকালে সাৰ পাই আছো অৱশ্যে এইকেদিন মোৰ গাটো ইমান ভাল লাগি থকা নাই আৰু আজিকালি পিৰিয়ডছটো জাস্ট এটা মান্থলি সাইকেল হৈ থকা নাই আৰু এটা ডাঙৰ হেলথ কনসাৰ্ন হৈ গৈছে ইৰেগুলাৰ পিৰিয়ডছ বা তাৰ লগে লগে মুড সুইং হোৱা লো এনাৰ্জি অনুভৱ কৰা আৰু খুব জলদি ভাগৰ লগা এইবিলাক আমাৰ কৰ্মজীৱনৰ ব্যস্ততাৰ কাৰণে আমি অনুভৱ কৰো আৰু এইবোৰে কেৱল মাত্ৰ ফিজিক্যাল হেলথৰ প্ৰবলেম মানে তেনেকুৱা নহয় আমাক মেন্টালিও যথেষ্ট পৰিমাণে উইক কৰাই দিয়ে আৰু ইয়াৰ মেইন কাৰণটোৱে হৈছে আইৰণ ডিফিচিয়েন্সি এতিয়া সকলো মানুহে ব্যস্ত কাৰ ওচৰত ইমান সময় আছে এইবোৰক লৈ ব্যস্ত হৈ থাকিবলৈ গতিকে সকলোৱে নিজৰ কেয়াৰ লোৱাটো উচিত দেখাত অকমানি হলেও কেতিয়াবা এই মুখৰ ভিতৰত যে এনেকে গুটি ওলাই এই জেগাবিলাকত সৰুকে ওলাই ন পানী নিচিনা হৈ থাকে হেতু কিন্তু বিৰাট অশান্তিকৰ হয় আপোনালোকৰ হৈ পাইছে নে মোৰ হৈ থাকে মাজে মাজে দেই কাৰণ মই খোৱা লোৱাত ইমান গুৰুত্ব দিয়া নহয় সেই কাৰণে আৰু ইণ্ডিয়াত প্ৰায় 57% মহিলাৰ আইৰণ ডিফিচিয়েন্সি আমি সাইলেন্টলি সাফাৰ কৰি থাকো কিন্তু আমি এটো অনুভৱ নকৰো ইমান যেতিয়া আমাৰ মহিলা সকলৰ ক্ষেত্ৰত মেনচুৰেচনৰ সময়ত যেতিয়া আমাৰ ব্লাড লস হয় তাৰ লগে লগে আইৰণো লস হৈ যায় আমি এক্স্যাক্টলি গম নাপাও যে কোনটো খাদ্যত কিমান পৰিমাণে আমি আইৰণ পাম বা আমাৰ বডিটোত সেই সময়খিনিত আইৰণ থকা খাদ্য খাব লাগে যেনে ধৰক সেউজীয়া শাক পাচলিটো মেইনলি খাব লাগে আৰু কিন্তু আমি সকলোৱে নিজৰ কৰ্মজীৱনত ইমানে বেছি ব্যস্ত কোনোবা স্কুল যোৱাৰ ক্ষেত্ৰত কোনোবা অফিচ যোৱাৰ ক্ষেত্ৰত বিভিন্ন কামত আমি ব্যস্ত হৈ থাকো এক্স্যাক্টলি আমি ভাবি উলিয়াব নোৱাৰো যে কোনটো খাদ্য খালে কিমান পৰিমাণে আমি আইৰণ পাম আৰু আইৰণ মানে যিমানে আমাৰ বডিত নাইকিয়া হৈ থাকিব সিমানে আমাৰ বডিত বেলেগ ধৰণৰ আমি সমস্যা পাই থাকো হয়নে আৰু সেই সমস্যাবিলাক কেৱল ফিজিক্যাল মানে প্ৰবলেম নহয় সেইবিলাক প্ৰবলেমে ফিজিক্যাল হেলথটো যেতিয়া বেয়া হৈ থাকে লগে লগে আমাৰ মেন্টাল হেলথটো বেয়া কৰি দিয়ে আমি কামবিলাকত মানে মনোযোগ দি পেলাই আমি ভালকে কামবোৰ কৰিব নোৱাৰো যেহেতু ইমানখিনি প্ৰবলেমৰ কথা কৈছো ইয়াৰ সলিউশনটো আপোনালোকক কৈ দিও মই আজি আপোনালোকক কৈ আছো এইটো হৈছে নেচাৰ শিওৰ ব্ৰ্যান্ডৰ মৰিংগা লিফ পাউডাৰ এই পাউডাৰটো আমি অকনমান যদি খাও তাৰ বিভিন্ন ভাল মানে বডিত কাম দিয়া সিস্টেম আছে কেনেকে ধৰক মই আপোনালোকক কৈ আছো মৰিংগা লিফ পাউডাৰ এটো নেচাৰ শিওৰ ব্ৰ্যান্ডৰ হয় আৰু 100% নেচাৰেল হয় এটো স্পেশালি তেওঁলোকৰ কাৰণে বহুত ভাল যি সকলে ব্লাড লছৰ কাৰণে আইৰণ ডিফিচিয়েন্সি সাফাৰ কৰে আৰু নিজৰ বডিটোৰ কাৰণে এটো বহুতে বেছি ভাল হয় কাৰণ আমি সকলোৱে জানো আইৰণ ডিফিচিয়েন্সি হৈছে এনিমিয়াৰ মেইন কাৰণ গতিকে মৰিংগা লিফ পাউডাৰে কেৱল আইৰণ ডিফিচিয়েন্সি কম নকৰে ই এনিমিয়া হোৱাৰ পৰাও আমাক বচাব পাৰে আৰু এই পেকেটটো এতিয়া কেনেকে কি ইউজ কৰিব পাৰি দেখুৱাই দিছো ইয়াত এখন চামুচো থাকে এটা ব্ৰাছ থাকে আৰু এটা মোৰ বটলো থাকে মোটো অৱশ্যে হেগ হৈ থাকিলে এতিয়া অকনমান গাখীৰ লৈ পেলাই ইয়াৰ পৰা অকনমান এই চামুচখনৰ অকনমান ইয়াতে দি পেলাই ধুনীয়াকৈ মিক্স কৰি পেলাই এইখিনি খাই দিম নেচাৰ শিওৰ এই মৰিংগা লিফ পাউডাৰটোৰ কথা ইমান বিশ্বাসেৰে এটা কাৰণে ক'ব পাৰিছো কাৰণ এই পেকেটটোৰ লগত গভৰ্ণমেণ্ট এপ্ৰুভ লেবৰ দ্বাৰা চাৰ্টিফাইড পোৱা এখন ভেৰিফাইড চাৰ্টিফিকেটো আমি ইয়াৰ লগতে পাওঁ মৰিংগা লিফৰ এই পাউডাৰটো বিভিন্ন ধৰণে খাব পাৰি পানীৰ লগত পাৰি কিছুমানে মইতো গাখীৰৰ লগতে খাই ভাল পাওঁ মই এনেকৈ খাওঁ আৰু যিসকলে ৰুটি বেলি ভাল পায় আটাৰ লগত যেতিয়া মানে পাউডাৰটো দি পেলাই তেনেকৈ মানে ৰুটি পৰঠা বনাইও খাব পাৰে আৰু এই আইৰণখিনি আমাক এবজৰ্ব কৰিবৰ কাৰণে ভিটামিন সিৰ যেটো প্ৰয়োজন হয় আইৰণ এবজৰ্পচনৰ কাৰণে সেই ভিটামিন সিও ইয়াতে অলৰেডি এড হৈ আছে গতিকে খুবেই ভাল হয় কোনোবাই যদি লও বুলি ভাবিছে এতিয়াও তেতিয়াহলে আপোনালোকে কমেন্ট সেকশনত ইয়াৰ লিংকটো আছে ডেসক্ৰিপচনটো আছে তাৰ পৰা গৈ আপোনালোকে ল'ব পাৰিব ধন্যবাদ